বিটিআৰত বিপিএফ ইউপিপিএল একত্ৰিত হলেও লোকসান নহয় বিজেপিৰ আগন্তুক বিটিআৰ নিৰ্বাচনত অকলেই যুঁজিব বিজেপিয়ে তেজপুৰত এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ বিটিআৰত এইবাৰ বিজেপিয়ে 12ৰ পৰা 13টা সমষ্টিত দখল কৰিবলৈ সক্ষম হ'ব বুলি আশাবাদী সাংসদগৰাকী কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধেও সৰব দিলীপ শইকীয়া গড় হত্যা আৰু গড়ৰ খৰগৰ চুৰাং বেহাৰ হৈতে ৰকিবুল হুছেইন পোনপটীয়াকৈ জড়িত বুলি গুৰুত্বৰ অভিযোগ বিজেপি সাংসদগৰাকীৰ স্মাৰ্ট মিটাৰ প্ৰসংগটো প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ দিলীপ শইকীয়াৰ অসমৰ ৰাইজে 24 ঘণ্টাই বিদ্যুৎ ব্যৱহাৰ কৰাৰ বাবেহে বিল বাঢ়িছে বুলি স্মাৰ্ট মিটাৰৰ পক্ষত মন্তব্য সাংসদগৰাকীৰ বিসংগতি থাকিলে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে দিলীপ শইকীয়াই বিটিসিত কোনো ক্ষতি নহয় বিটিসিত দুইটা দল একলগ যদি হয় এতিয়াতো এইবিলাক প্ৰিমেচিউৰ্ড কথা এতিয়া এই মুহূৰ্তত এবছৰ আছে নিৰ্বাচনৰ কাৰণে এবছৰত ৰাজনৈতিক পৰিস্থিতি পলিটিক্যাল সিনাৰিও কি হয় কোনেও ক'ব নোৱাৰে বিটিসিত আমি এইবাৰ জবাৰ আমি দুটা আৰু চাৰিটা ছটা পাইছিলো 16টা পৰিষদীয় সমষ্টি মানে মোৰ বিধানসভা লোকসভাৰ অন্তৰ্গত 16টাৰ ভিতৰত আমি 6টা জিকিছিলো এইবাৰ আমি কমেও 12ৰ পৰা 14টা সমষ্টি জিকিবৰ কাৰণে সক্ষম হ'ম এতিয়ালৈকে আমাৰ সিদ্ধান্ত অকলে নিৰ্বাচন খেলা একদম যদি নিৰ্বাচনৰ সময়ত কিবা ৰাজনৈতিক বিশেষ সিদ্ধান্ত হয় দলৰ ফালৰ পৰা ৰাষ্ট্ৰীয় সমিতি ৰাজ্যিক সমিতিয়ে তেতিয়া পৰিৱেশটো কি হয় এতিয়া সিদ্ধান্ত কি হয় সেইটো সময়ত হ'ব কিন্তু আজিৰ দিনত আমি 16টা সমষ্টিত জিকাৰ কাৰণে সংগঠন শক্তিশালী কৰি আছো উজনিত বিশেষকৈ বাগিচা অঞ্চলত অলপ সমস্যা হৈছে তথাপিও হৈ আছে ডিব্ৰুগড় তিনিচুকীয়া আমাৰ শিৱসাগৰত অকমান কমি আছিল শিৱসাগৰটো যোৱা পৰহিৰ পৰা বঢ়া আৰম্ভ হৈছে য'ত আমাৰ দলৰ বিধায়ক নাই নিশ্চিতভাৱে সেই অঞ্চলত অকমান সমস্যা হ'ব বিটিসিত আমাৰ বিধায়ক কম আছে তাত সমস্যা হয় উজনিতো আমাৰ সদস্য ভৰ্তি চলি আছে আগত আছিলে লাইন 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা 8 ঘণ্টা 6 ঘণ্টা এতিয়া 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টা 20 ঘণ্টা লাইন থাকে মানুহে এটা লাইট দুটা লাইট জ্বলাইছিলে এখন ফেন চলাইছিলে এতিয়া মানুহে দুখন তিনিখন ফেন চলায় আৰু আগত 4 ঘণ্টা লাইট যদি ব্যৱহাৰ কৰিছিল কাৰেণ্ট ইউজ কৰিছিল আজি 10 ঘণ্টা ইউজ কৰে 4 ঘণ্টা আৰু 10 ঘণ্টাৰ মাজত পাৰ্থক্যটো অটোমেটিক ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিল কাজিৰঙা মানসকে ধৰি বিভিন্ন সংৰক্ষিত ৰাষ্ট্ৰীয় অভয়াৰণ্য বনাঞ্চলত নিতৌ গড় হত্যা হৈছিল শ গড় বছৰত নিধন হৈছিল চোৰাং চিকাৰীৰ হাতত যোৱা 3টা 3.5টা বছৰত আমাৰ গড় হত্যা উল্লেখনীয়ভাৱে কমি আহিছে বা প্ৰায় মোটামুটি আমি ক'ব গ'লে যোৱাটো বছৰত এটা মাত্ৰ গড় হত্যা হৈছে ভূপেন বৰা ডাঙৰীয়াই স্বীকাৰ নকৰিলে তেওঁক অসমৰ ৰাইজে বাৰু স্বীকাৰ কৰিব নেকি যিটো তথ্যই যি কথা কৈছে সেই কথাখিনি আপোনালোকে